গাইজ নমস্কাৰ মই লাভৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ডিউটিৰ পৰা আহিয়ে ডাইৰেক্ট গা ধুই আৰু কিটচেনত আহি গ'লোঁ আপোনালোকক দেখাইছোঁ কি বজাৰ আনিলোঁ আৰু কি বনালোঁ ৰাতিৰ সাজত অলপ ভাল পাইছোঁ তাৰ কাৰণে পূৰা ৰন্ধা পাকঘৰত আহি গৈছোঁ অলৰেডি মই বহাইয়ে দিছোঁ চব্জি মানে মেষ্টা টেঙা 20 টকা মুঠি 2 মুঠা আনিছোঁ 40 টকা দি আৰু ভকুৱা মাছ আনিছোঁ ইটো দি বনাই আছোঁ মানে মাছৰ মাথাখিনি দি দিছোঁ আৰু ভাল মাছো দি দিছোঁ আৰু মাথাও দি দিছোঁ মাথাখিনি মানে আনাৰ দিনাই খালে বহুত টেষ্ট হয় লোকেল ভকুৱা মাছ আৰু ভাল মাছবিলাক এই আছে ভাল মাছবিলাক ইফালে আছে এক চাইড হৈ গ'ল ভাল মাছ 4 পিচ দি দিছোঁ আৰু মাথাটো 4 ফাল্লা কৰি আনিছোঁ সেইটো দি দিছোঁ এতিয়া দিম সোৱাদ অনুসৰি ৰংগুৰি কালাৰৰ কাৰণে ৰংগুৰি সোৱাদ অনুসৰি নিমখ এইটো বিলাহী কালাৰৰ কাৰণে ৰংগুৰি আৰু নিমখ দি দিছোঁ মাছটো বইল চিষ্টেমত বনাইছোঁ মানে কিয় কিবা কৰা নাই ফ্ৰাই কৰা নাই ডাইৰেক্ট তেল অকণমান দিছোঁ লগত একে টেঙা মাছ চব জলকীয়া পিঁয়াজ চব একেলগে দি দিছোঁ এতিয়া ধুনীয়াকৈ 10 মিনিট ঢাকি থৈ দিম আৰু ইফালে মই আহি নোপোৱাতে 2টা কণী বনাই থৈ দিছে ইয়া কণী বিলাহী আলু ধুনীয়াকৈ বনাই থৈ দিছে ঢাকি ৰাখোঁ ইফালে ঠাণ্ডা ভাত অকণমান আছে দুপৰীয়া বনোৱা এইটো সিদল পুৰি কেনে ধনিয়া চনিয়া জলকীয়া চব ৰেডি কৰি থৈ দিছে ইফালে বেঙেনা ফ্ৰাই মানে মই মাছটো আনিছোঁ বিলাহী খাম বিলাহী দি নাখাওঁ বুলি ডাইৰেক্ট টেঙা খাম পূৰা কপবিলাক পূৰা ভাল লগা নাই কপ হৈ আছে এইটো চাহ মাছ এইটো 550 দি আনিছোঁ ডাঙৰ এটা ভকুৱা মাছ এইটো ইফালে তিতাখিনিও আছে বহুত ডাঙৰ তেলখিনি এইটোৱে আজি বনাই আছোঁ ঢাকনটো গুচাই কেনে চালোঁ আজি অলৰেডি ৰাতিৰ সাজত কি বনালোঁ আপোনালোকে দেখা পাইছে মেষ্টা টেঙা আৰু মাছ বনাইছোঁ লগত কণী বিলাহী আলু সেনেকুৱা বেঙেনা ফ্ৰাই সিদলৰ চাটনি আজি ভাল পোৱাৰ লগে লগে ইমানকেইটা আইটেম জ্বৰ হৈ থাকে আৰু মানুহটোও কৈ আছে পটাপট বনাই মই আহি আছোঁ সেইকাৰণে পটাপট বনাই আছোঁ আজি ৰাতিৰ সাজত কণী বিলাহী আলু থুপথুপীয়াকৈ বনোৱা মাছ ভকুৱা মাছ আৰু মেষ্টা টেঙা বেঙেনা ফ্ৰাই লগত সিদলৰ চাটনি আজি ৰাতি এইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট